গাইজ কি খবৰ সকলোৰে আৰু বহুতে কৈ আছিল যে আমাৰ ৰুমটো হোম টুৰটো লাগে আৰু যিহেতু আমি ৰুমত থাকোঁ চ' এইফালে ভাবিলোঁ আজি দি দিওঁ আপোনালোকক চ' এইফালে দেখা পাইছেনে আমি গডৰেজটো ইয়াতে থ'ম বুলি ডিচাইড কৰিলোঁ কাৰণ এইফালে আমাৰ বিচনাখনো বহুত ডাঙৰ আৰু এইফালে বিউটিজনী পূৰা টোপনি মাৰি আছে আজি ৰাতিপুৱাৰ পৰা মানে বহুত কাম কৰিলোঁ আৰু এইফালে দেখা পাইছেনে মই কি ধুনীয়াকৈ বস্তুখিনি সজাই থৈয়ে দিছোঁ চ' এইফালে কাপোৰখিনি মোৰ কাপোৰখিনি মানে ইয়াতে থ'ম শ্বকেছত চ' এইফালে গডৰেজত অকল বিউটি আৰু বিউটিৰ পাপাৰ আৰু ঠাণ্ডাৰ কাপোৰবোৰ মানে তাতে থ'ম চ' এইফালে কি ধুনীয়াকৈ এটা টিভি থোৱাই আছে আগৰ পৰা চ' বস্তুখিনি মই হেৰি নকৰিলোঁ চ' এয়া আছিল আমাৰ এইফালে কিটচেনত মানে অলপকৈ জেগা দিছে কিন্তু ভালে লাগে যিহেতু এইফালে দেখা পাইছেনে কি ধুনীয়াকৈ বস্তুবোৰ চিজিল কৰি থৈ দিছোঁ আৰু ফ্ৰিজখন ইয়াতে থৈছোঁ যিহেতু মানে ফ্ৰিজৰ বৰ্ডটো ইম্পৰ্টেণ্ট হয় চ' এয়া আছিল আজি আমাৰ হোম টুৰ আৰু গডৰেজৰ ভিতৰত মই কাপোৰখিনি কেনেকৈ কাম কৰি লৈছোঁ আপোনালোকক ভাবিলে একবাৰ দেখাই দিওঁ চ' ৰাতিপুৱাৰ পৰা মই কৰি আছিলোঁ সেইকাৰণে ভিডিঅ' একো দিবই পৰা নাই আৰু এইফালে মই খাৰু থৈ দিছোঁ আৰু এইফালে মই বেগবোৰ থৈ দিছোঁ আৰু যিমান ঠাণ্ডাৰ কাপোৰ আছিল চব ধুনীয়াকৈ থৈ দিছিল যিহেতু বহুত প্ৰয়োজন আছিল শ্বকেছত মানে ইমান কাপোৰ নহয়েই আৰু এইটো যে বেগটো দেখা পাইছে এইটো হৈছে মোৰ ভাইটিয়ে মানে আমাৰ বিউটিজনীক গিফ্ট কৰিছে ছিকিমৰ পৰা আনিছে সি ছিকিম গৈছিলে চ' এইফালে আৰু এইটো যে বেগটো থৈছে এইটো মই বিজয়নগৰৰ পৰা কিনিছোঁ চ' আজিলৈ ইমানেই আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব চ' আকৌ লগ পাম অন্য এটা ব্লগলৈ।